নমস্কাৰ, মই বিশ্বজিৎ ৰায়। আজি ইভিনিং মই ফেচবুক লাইভত আহিব বিচাৰিছিলোঁ, কিন্তু বৰষুণৰ কাৰণে নেটৱৰ্ক প্ৰব্লেম, সেইকাৰণে ফেচবুক লাইভত আহিব নোৱাৰিলোঁ। এতিয়া মই এটা ভিডিঅ' ৰেকৰ্ডিং কৰি মোৰ মনৰ কথাটো ক'ব বিচাৰিছোঁ যে অসমৰ কোচ ৰাজবংশীসকলে 1960ৰ পৰাই জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে। 1996ত তদানীন্তন কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে ৰাষ্ট্ৰপতিৰ অধ্যাদেশৰ জৰিয়তে অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰিছিল। আৰু দুৰ্ভাগ্যৰ কথা যে এবছৰ পিছতে কোচ ৰাজবংশী জনগোষ্ঠীৰ সেই মৰ্যাদাৰ পৰা আমি বঞ্চিত হ'ব লগা হ'ল। মই পূৰ্বই কৈছিলোঁ যে ভাৰতবৰ্ষৰ ইতিহাসত এটা নোহোৱা নপজা ঘটনা যে এটা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ পিছত এবছৰ পিছতে সেই মৰ্যাদাৰ পৰা আমি বঞ্চিত হ'ব লগা হ'ল। কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে চৰকাৰী যি বিধি ব্যৱস্থা লাগে সকলো বিধি ব্যৱস্থা পূৰ্ণ হৈছে। এটা জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগিলে ৰাজ্য চৰকাৰৰ অনুমোদন লাগে, TRI ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউটৰ ৰিকমেণ্ডেশ্যন লাগে, কেন্দ্ৰীয় চৰকাৰৰ আমাৰ ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াৰ ৰিকমেণ্ডেশ্যন লাগে, নেশ্যনেল কমিশ্যন ফৰ ST ৰিকমেণ্ডেশ্যন লাগে, ষ্টেণ্ডিং কমিটিৰ ৰিকমেণ্ডেশ্যন লাগে, আৰু সকলো অনুমোদনৰ পিছত এটা জনগোষ্ঠীক জনজাতিকৰণ কৰিব পাৰে। আৰু 95তে সেই প্ৰক্ৰিয়াটো আমাৰ সমাপ্ত হোৱাৰ পিছত 1996ত তদানীন্তন মহামান্য ৰাষ্ট্ৰপতি ডক্টৰ শংকৰদয়াল শৰ্মাই এক অধ্যাদেশৰ জৰিয়তে অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰিছিল। কিন্তু এবছৰ পিছত সংসদৰ মজিয়াত আনুষ্ঠানিক বিধেয়ক গৃহীত নোহোৱাৰ কাৰণে আমি বঞ্চিত হৈ থাকিলোঁ। সেই বিলখন লেপছ হৈ গ'ল। ইয়াৰ পিছতে কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠনবিলাকে জনজাতিকৰণ দাবীত ৰাজপথ, ৰাষ্ট্ৰীয় পথ, পথ অৱৰোধ, অসম বন্ধ বিভিন্ন ধৰণৰ গণতান্ত্ৰিক আন্দোলন কৰিছে। এতিয়া এটা কথা লাগে, এটা জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে সকলো বিধি ব্যৱস্থা থকাৰ পিছত কি কাৰণত আজিৰ তাৰিখলৈকে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰা নাই। 2002 চনত বাজপেয়ী চৰকাৰৰ দিনত লোকসভাত যিখন বিধেয়ক উত্থাপন হৈছিল তাত কোচ ৰাজবংশী জনগোষ্ঠীৰ ইনক্লুড কৰা নাছিল, মানে সন্নিৱিষ্ট কৰা নাছিল। আৰু সেই সময়ত তদানীন্তন জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জুৱেলাৰ মেয়ে ঘোষণা কৰিছিল যে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে যিসমূহ ক্ৰাইটেৰিয়া লাগে সকলো ক্ৰাইটেৰিয়া আছে, কিন্তু আনুষ্ঠানিকভাৱে আমি কেবিনেট সিদ্ধান্ত ল'ব নোৱাৰাৰ কাৰণে আমি এই 42টা কমিটিৰ লগত কোচ ৰাজবংশী জনগোষ্ঠীক আমি সন্নিৱিষ্ট কৰিব নোৱাৰিলোঁ। কিন্তু পৰৱৰ্তী সময়ত যি দলৰ চৰকাৰে নাহক কিয় তেওঁলোকে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰিব পাৰিব। তুমি আশাৰ ৰেঙনি দেখিছোঁ। বাজপেয়ী চৰকাৰ উকলি গ'ল, মনমোহন সিং নেতৃত্বাধীন চৰকাৰ দুবাৰকৈ চলিলে, তেখেতক অসমক প্ৰতিনিধিত্ব কৰি প্ৰধানমন্ত্ৰী হ'ল। অসমত মাননীয় তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত 3বাৰকৈ চৰকাৰ হ'ল, কিন্তু সেই সময়ত তেওঁলোকে সুযোগ সুবিধা পাই জনগোষ্ঠীটোক জনজাতিকৰণ নকৰে। 2014 চনৰ লোকসভা নিৰ্বাচন বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বঙাইগাঁও জিলাৰ কাকজানাত সহজভাৱে ঘোষণা কৰি গৈছিল যে বিজেপি নেতৃত্বাধীন চৰকাৰ যদি কেন্দ্ৰত আহে আমি 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিম। নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰ 2 বছৰ উকলি গ'ল, তৃতীয়টো কাৰ্যকাল আৰম্ভ হ'ল। এতিয়া অসমৰ ৰাইজে প্ৰশ্ন কৰক বা অসমৰ ৰাইজে জ্ঞাত নে যে আমাৰ জনগোষ্ঠীটোক জনজাতিকৰণ কৰিলে। 2019 চনত ৰাজ্যসভাত জনগোষ্ঠীটোক জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰিলে, কিন্তু কাৰ্যকৰী নহ'ল। আৰু 2019 চনত তদানীন্তন বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ মুখ্যমন্ত্ৰী বৰ্তমানৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন মন্ত্ৰীগোট গঠন, তেখেতক অধ্যক্ষ হিচাপে লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠনত বহিলে। যিসকলে আমাক জনজাতিকৰণৰ বিৰোধিতা কৰিছে তেখেতসকলৰ লগত বহিলে। এটা সমাধান সূত্ৰ উলিয়াই দিলে যে অভিযুক্ত গোৱালপাৰা জিলা আৰু BTCৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব পৰা যায়। আজিৰ তাৰিখত নকৰিলে। যোৱা 5 ফেব্ৰুৱাৰীত আক্ৰাছু তথা সন্মিলিত মঞ্চৰ লগত বহিলে। সেই বৈঠকত ময়ো উপস্থিত আছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সতীৰ্থ মন্ত্ৰী
পীযুষ হাজৰিকা ডাঙৰীয়া, জয়ন্ত মল্ল বৰা ডাঙৰীয়াও আছিলে। তেখেতে কৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে মাৰ্চ এপ্ৰিলৰ অসম বিধানসভাত অবিভক্ত গোৱালপাৰা জিলাৰ BTCৰ 4খন জিলাৰ কোচামুখী জনগোষ্ঠীটোক জনজাতিকৰণ কৰিব পৰা যায় নেকি, এখন ড্ৰাফ্ট আমি এখন বিধেয়ক উত্থাপন কৰিম। কিন্তু মাৰ্চ এপ্ৰিলৰ অসম বিধানসভাত তেওঁলোকে তেনেকুৱা ধৰণৰ কোনো বিধেয়ক তেওঁলোকে উত্থাপন নকৰিলে। গোটেই দুৰ্ভাগ্যজনক। যি জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে সকলো বিধি ব্যৱস্থা আছে, পূৰ্বে কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমান অসমত তথা কেন্দ্ৰত অধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰখনে এই সমস্যাটো সমাধান নকৰিলে। এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে 2026 চনত অসম বিধানসভাৰ নিৰ্বাচন আহি আছে। কোচামুখী জনগোষ্ঠীৰ জাতীয় দল সংগঠনে হুংকাৰ দি থাকে যে 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত নাহিলেই আমি বিজেপি হাটাও কোচামুখী বাচাও আন্দোলন আমি কৰিম। কিন্তু ইয়াৰ পিছতো দেখা গ'ল যে শাসকীয় দলে এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। গতিকে মই আজি এই মোৰ ভিডিঅ'টোৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতসকলৰ কেন্দ্ৰীয় নেতৃত্ব, মাননীয় প্ৰধানমন্ত্ৰী আমাৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ডাঙৰীয়া, নাড্ডা ডাঙৰীয়া, অসম প্ৰদেশ বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে 2014 আৰু 16 চন অৰ্থাৎ 2014 চনৰ লোকসভা নিৰ্বাচন, 2016 চনৰ বিধানসভা নিৰ্বাচন যি ভিজন ডকুমেণ্ট আপোনালোকে প্ৰকাশ কৰিছিল, তাত অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণ সমস্যাটো সমাধান কৰাৰ কথাটো প্ৰথম আছিল, 1 নম্বৰত আছিল। আজি আপোনালোকে কিয় সমাধান নকৰে? যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত আপোনালোকে এই জনগোষ্ঠীটোক জনজাতিকৰণ কৰিব নকৰিব, এই কথাটো আপোনালোকে সদৰি কৰিব লাগে। মুখ্যমন্ত্ৰী মহোদয় আৰু ৰাজ্যিক বিজেপিৰ সভাপতিলৈ আমাৰ অনুৰোধ থাকিল। দ্বিতীয়তে, পূৰ্বে কংগ্ৰেছ চৰকাৰ আছিল, তেওঁলোকে সুযোগ সুবিধা পায়ো আমাক কৰা নাছিল। বৰ্তমান কেন্দ্ৰ ৰাজ্যত তেওঁলোকৰ শাসন নাই, ক'বলৈ ভাল যে আমাৰ চৰকাৰ নাই, আমি কেনেকৈ কৰিম। কিন্তু যিহেতুকে এতিয়া অসমৰ পৰা প্ৰতিনিধিত্ব কৰা আমাৰ যোৰহাটৰ সংসদীয় সমষ্টিৰ সন্মানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া, তেখেতসকলৰ দলৰ উপদলপতি আৰু শেহতীয়াভাৱে তেখেতক অসম কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ন্যস্ত কৰিছে আৰু তেখেতে ইতিমধ্যেই কাৰ্যভাৰ গ্ৰহণ কৰিলে। আমি অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। কিন্তু আমি তেখেতক স্পষ্ট কৰিবলৈ কাৰণে আহ্বান জনাইছোঁ। আমি দেখিছোঁ যে সংসদৰ মজিয়াত অসমৰ 6 জনগোষ্ঠীৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত তেখেতে বলিষ্ঠভাৱে তেওঁলোকে মাত মাতিছে। কিন্তু এতিয়া তেখেতে ৰাজ্যিক কংগ্ৰেছৰ সভাপতি হিচাপে অসমৰ কোচামুখী জনগোষ্ঠীৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা কি হ'ব? ভৱিষ্যতে অসম বা কেন্দ্ৰ চৰকাৰ আহিলে তেওঁলোকে এই সমস্যাটো সমাধান কৰিব নে নকৰিব? গতিকে বৰ্তমান কেন্দ্ৰত আৰু ৰাজ্যত থকা অসম বিজেপি নেতৃত্বাধীন চৰকাৰ সকলৰ লগতে আৰু নতুনকৈ আমাৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব ন্যস্ত কংগ্ৰেছৰ মাননীয় গৌৰৱ ডাঙৰীয়াক জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত তেখেতসকলৰ স্থিতি স্পষ্ট কৰিবৰ কাৰণে আমি আহ্বান জনাম। লগতে তেখেতসকলৰ মিত্ৰজোঁট BTC কেন্দ্ৰিক আমাৰ ধৰক হাগ্ৰামৰ মহিলাৰী ডাঙৰীয়া, প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেতসকলকো আমি আহ্বান কৰিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়া আপচুৰ সভাপতি হৈ থাকোঁতে কোচামুখী জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰবল বিৰোধিতা কৰিছিল। হাগ্ৰামৰ মহিলাৰীও কৰিছে, 2019 চনত কৰিছে। এতিয়া 2025 চনৰ BTC নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰমোদ বড়ো ডাঙৰীয়া আৰু হাগ্ৰামৰ মহিলাৰী ডাঙৰীয়া স্পষ্ট কৰিব লাগে যে কোচামুখী জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ আপত্তি আছে আৰু নাই। আৰু ইয়াৰ ওপৰত ভিত্তি কৰি কিন্তু BTCৰ কোচামুখীসকলে এইবাৰ কিন্তু এক নিৰ্ণায়ক ভূমিকা আমি গ্ৰহণ কৰিম। আৰু সেইকাৰণে মই আজি এই লাইভ ভিডিঅ'টোত আহিলোঁ। আশা ৰাখোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতসকলৰ কেন্দ্ৰীয় নেতৃত্ব, প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ অসম গণফোৰামৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া, BPFৰ সভাপতি হাগ্ৰামৰ মহিলাৰী ডাঙৰীয়া আৰু EPPLৰ সভাপতি তথা BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক কোচামুখী জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত তেখেতৰ লগৰ স্থিতি
স্পষ্ট কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ।